Hello students, to আজিৰ ভিডিঅ' আমি ডিসকাস কৰিম ক্লাছ 9 হাফ ইয়াৰলি এক্সামৰ এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ। ইংলিছ সাবজেক্টৰ এখন ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হয়। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিবা। তো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, এমচিকিউ আছে। এ নম্বৰ কুৱেশ্যনটো, হু ফাউণ্ড দ্য ৰিয়েল বুক? ৰিয়েল বুক কোনে বিচাৰি পাইছিল? অপশ্যন 1 মাৰ্জি, অপশ্যন 2 টমি, অপশ্যন 3 এভলিন নে অপশ্যন 4 দ্য মেকানিকেল টিচাৰ? কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 টমি। তাৰপিছত বি নম্বৰ কুৱেশ্যনটো চোৱা, হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰি দ্য ফান ডে হেড? দ্য ফান ডে হেডৰ ৰাইটাৰ কোন আছিল? অপশ্যন 1 আইজেক এছিমভ। সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায় সুধি থাকে। নেক্সট তোমালোকে চোৱা চি নম্বৰ কুৱেশ্যনটো, হু স্পটেড এভলিনছ পটেঞ্চিয়েল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন 4 ৰন ফৰ্বছ। তো সেইটো চাবা, তোমালোকে ইম্পৰ্টেণ্ট আছে। নেক্সট ডি নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ এৱাৰ্ড ৱাজ গিভেন টু এভলিন ইন 1991? কি এৱাৰ্ড দিয়া হৈছিল এভলিনক? সলোইষ্ট অফ দ্য ইয়েৰ, অপশ্যন নম্বৰ 1টো হ'ব কাৰেক্ট। নেক্সট তোমালোকে ই নম্বৰটো চোৱা, হুইচ চাউণ্ড ৱাজ কনচিডাৰ্ড টু বি অস্পিচিয়াছ? কি চাউণ্ড অস্পিচিয়াছ কনচিডাৰ কৰা হৈছিলে? অপশ্যন 1 চেহনাই, সেইটো হ'ব কাৰেক্ট। তো ইয়াত আকৌ তোমালোকে পুংগী বুলি কনফিউজ হৈ নাযাবা, পুংগী আছিল আনপ্লিজেণ্ট চাউণ্ড, ইয়াত সুধিছে অস্পিচিয়াছ চাউণ্ড, সেইটো কাৰণে চেহনাই হ'ব। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, হুৱেৰ ৱাজ বিছমিল্লা খান ফাৰ্ষ্ট ট্ৰিপ এবৰ্ড? এইটো বহুত ইম্পৰ্টেণ্ট আছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 আফগানিস্তান। আৰু জি নম্বৰ কুৱেশ্যনত সুধিছে, হুৱেৰ ৱাজ বিছমিল্লা খান বৰ্ণ? বিছমিল্লা খানৰ জন্ম ক'ত হৈছিলে? অপশ্যন 3টো হ'ব কাৰেক্ট, ডুমৰাউন। তাৰপিছত নেক্সট পেজত যদি আমি চাওঁ, ইয়াত আছে হোৱাট ইজ দিনামণি? দিনামণি কি আছিলে? নিউজ পেপাৰ আছিল, অপশ্যন 1টো হ'ব কাৰেক্ট। নেক্সট তোমালোকে জে নাম্বাৰটো চোৱা, বিছমিল্লা খান লাৰ্ণ টু প্লে চেহনাই ফ্ৰম? কাৰ পৰা শিকিছিল? অপশ্যন 1 আলী বক্স, এইটো হ'ব কাৰেক্ট এনচাৰ। তাৰপিছত কে নাম্বাৰটো চোৱা, হুৱেন ডিড দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰেক আউট? কেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে? অপশ্যন 3 1939। তো কৈ যাওঁতে কিবা যদি বুজি নোপোৱা বা কিবা যদি ৰং এনচাৰ কোৱা দেখা পোৱা, তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু এই 1 নম্বৰ কুৱেশ্যনখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। তো এইবাৰ হাফ ইয়াৰলি এক্সামত 1 মাৰ্কছৰ কুৱেশ্যন এনেকুৱাকৈ নাহে, চব এমচিকিউ হিচাপে আহিব। তোমালোকৰ 45টা এমচিকিউ থাকিব। তো কিছুমান ডিষ্ট্ৰিক্টে ফ'ল' নকৰিবও পাৰে, কিন্তু মেক্সিমাম ডিষ্ট্ৰিক্টে সেইটোৱে ফ'ল' কৰিব। তাৰপিছত আমি নেক্সট আকৌ পইট্ৰি পাৰ্টৰ এমচিকিউখিনি ডিছকাছ কৰিম। এতিয়া কাৰণে তোমালোকে 1 নম্বৰ কুৱেশ্যনখিনি নিজে প'ষ্ট কৰি চাই লোৱা, এনচাৰ কৰিব পাৰিছানে নাই। তো ছেকেণ্ড পেজত ইমানেই কুৱেশ্যন আছিল। এতিয়া আমি যাম থাৰ্ড নম্বৰ পেজখনত। তো ইয়াত তোমালোকে ছেকশ্যন বিত চোৱা। তো ইয়াত আকৌ এমচিকিউ কুৱেশ্যন ষ্টাৰ্ট হৈছে পইট্ৰি পাৰ্টত। তো ইয়াত কি আহিছে চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, হুৱেৰ ডাজ দ্য পইট ফাইণ্ড হিমছেল্ফ? অন দ্য ৰোড, অন দ্য বাছ, অন দ্য মাডি ৰোড নে ইন দ্য ফৰেষ্ট? তো ইয়াত মই কনফিউজ আছোঁ অপশ্যন নম্বৰ 1 আৰু অপশ্যন নম্বৰ 4ৰ ভিতৰত। তো বুকখন মোৰ ওচৰত নাই, সেইটো কাৰণে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা কোনটো কাৰেক্ট হয়, অন দ্য ৰোড হ'ব নে ইন দ্য ফৰেষ্ট হ'ব এইটো। তাৰপিছত নেক্সট তোমালোকে বি নাম্বাৰটো চোৱা, দ্য কালাৰ অফ দ্য উড ৱাছ? কি কালাৰ আছিল? য়েল্ল', অপশ্যন 3টো হ'ব কাৰেক্ট। তাৰপিছত চি নাম্বাৰটো চোৱা, হাউ মেনি ৰ'জ অফ বিনছ ডাজ দ্য পইট ৱান্ট টু প্লেণ্ট? এই কুৱেশ্যনটো লেক আইল অফ ইনিছফ্ৰীৰ আছিল। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 9 ৰ'জ। তাৰপিছত ডি নাম্বাৰটো চোৱা, হোৱাট ডিড দ্য পইট ৱান্ট টু ক্ৰিয়েট ফৰ হানি বিজ? কি ক্ৰিয়েট কৰিব বিচাৰিছিল? অপশ্যন 2 হাইভছ। আৰু ই নম্বৰ কুৱেশ্যনটো চোৱা, হু ইজ দ্য পইট অফ দ্য পইম দ্য লেক আইল অফ ইনিছফ্ৰী? পইট কোন আছিলে? কাৰেক্ট এনচাৰ অপশ্যন 3 WB ইষ্ট। তাৰপিছত এফ নম্বৰটো চোৱা, চেইণ্ট পিটাৰ চেঞ্জ দ্য উমেন ইন টু? অপশ্যন 1 ফক্স, অপশ্যন 2 ক্ৰ', অপশ্যন 3 উডপেকাৰ নে অপশ্যন 4 ইগল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 উডপেকাৰ। তাৰপিছত জি নম্বৰটো চোৱা, হাউ মেনি ৰোডছ ৱেৰ ডাইভাৰ্ছড ইন এ য়েল্ল' উড? কিমানকেইটা ৰাস্তা ভাগ হৈ গৈছিলে? অপশ্যন 2টো হ'ব কাৰেক্ট 2। আৰু এইচ নম্বৰ কুৱেশ্যনটো আছে, হুৱেৰ ডু ক্ৰিকেট ছিং? কেতিয়া? ইন দ্য মৰ্ণিং, ইন দ্য ইভিনিং, এট নাইট নে ৰেইনি ছিজন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 1 ইন দ্য মৰ্ণিং। তো এইখিনি আছিলে পইট্ৰি পাৰ্টৰ এমচিকিউ। বাকী তোমালোকৰ লং কুৱেশ্যনবিলাক আছে আৰু 1 মাৰ্কছৰবিলাক। তো এইখিনি তোমালোকে নিজে চাই যোৱা, কিবা ডাউট বা কনফিউজন পালে তোমালোকে কমেণ্ট বক্সত জনাবা, আমি ৰিপ্লাই দিব ট্ৰাই কৰিম। আৰু ভিডিঅ'টো লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। বাকী পেপাৰখনো চাই যোৱা, ইম্পৰ্টেণ্ট আছে, ছেকশ্যন চি, ছেকশ্যন ডি। তো গ্ৰামাৰ পাৰ্টখিনিও চাই যোৱা, কি আহিছে। তো বাকীখিনি মই কৈ নাযাওঁ, এইখিনি চাই যোৱা তোমালোকে।
তো ইমানে আছিল আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু এই পেপাৰ্ছ আৰু আপডেটছবিলাক পাই থাকিবৰ কাৰণে তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰিবা তোমালোকে লিংক পিন কমেণ্টত পাই যাবা যদি ফ'ল' কৰা নাই সোনকালে কৰিবা আৰু আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো ফ'ল' কৰিব পাৰা তাত তোমালোকে ফটোজ ফৰ্মত পেপাৰ্ছখিনি পাই যাবাগৈ আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এনেধৰণৰ ভিডিঅ' আগলৈ আহি থাকিব